বৰজলা যে সাৰ্বজনীন দুৰ্গা উৎসৱত উপস্থিত হৈছে কি আহ্বান জনাব অসমবাসী তথা দেশবাসী আজি দিনটো তো মই মোৰ সমষ্টিৰ অন্তৰ্গত সকলো পূজাৰস্থলী দৰ্শন কৰিলোঁ মা দুৰ্গাৰ শ্ৰীচৰণত প্ৰণিপাত জনালোঁ এতিয়া আহি আমি বৰজলা সাৰ্বজনীন দুৰ্গা পূজা সমিতি টংলা আহি পাইছোঁ তো এই সমিতিখনে খুব উৎসাহ উদ্দীপনাৰে এই 26 সংখ্যক বৰ্ষত ফুৰি দিলে তো এই সমিতিৰ সকলো সদস্যক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ সম্পূৰ্ণ মাংগলিক পৰ্যায়ৰে পূজাৰ যি আমাৰ বিধি এই বিধিমতে তেওঁলোকে পূজা সম্পাদন কৰিলে পূজা খুব সুন্দৰভাৱে হ'ব লাগে বৰ জাকজমকতাটো যা পূজাৰ যিটো বৈশিষ্ট্যৰ পৰা আঁতৰিব নালাগে তো মই আপোনালোকৰ জৰিয়তে সমূহ অসমবাসী তথা বিটিআৰবাসীক শাৰদীয় দুৰ্গা উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ মা দুৰ্গাই সকলোকে সুখে শান্তিৰে ৰাখক এই অঞ্চললৈ সুখ শান্তি আহক সেইটো মই আশা ৰাখিছোঁ আৰু বাকী যি কাৰ্যসূচীসমূহ আছে যাতে সকলো পূজা কমিটিৰে সুকলমে পাৰ হয় সেইটো কামনা কৰিছোঁ ধন্যবাদ যুৱ প্ৰজন্মক আহ্বান জনাইছোঁ মাদক দ্ৰব্যৰ পৰা দূৰত থাকক ড্ৰাগছৰ পৰা দূৰত থাকক এখন সুশৃংখল সমাজ যদি আমি আগবঢ়াই যাব লাগে তেতিয়াহ'লে অভিভাৱকসকলে নিজৰ ল'ৰা ক'ত গৈছে নিজৰ ল'ৰাই কি কৰি আছে সেইটো কিন্তু ভালকৈ তেওঁলোকে চোৱা চিতা কৰিব লাগিব যুৱ উশৃংখলতা সকলোৰে ল'ৰা ছোৱালীৰ হোৱা নাই মাক দেউতাক যদি ভাল থাকে তেতিয়া ল'ৰা ছোৱালীও কিন্তু ভাল হয় সেইকাৰণে সকলো অভিভাৱকক মই অনুৰোধ জনাইছোঁ অতিমাত্ৰা পইচা অতিমাত্ৰা সা সুবিধাৰ পৰা যাতে ল'ৰাক বঞ্চিত ৰাখে লাখ মাত্ৰকৈ একো বস্তু নিদিয়ে সেই কথাটো মই কিন্তু আহ্বান জনাইছোঁ আজি পূজাৰস্থলীৰ পৰা নৱপ্ৰজন্ম যদি উশৃংখল হৈ যায় সমাজ বিশৃংখল হৈ যাব সেইকাৰণে সকলোৱে যাতে গুৰুত্ব দিয়ে এই বিষয়টোত সেইটো কামনা কৰিছোঁ ধন্যবাদ আমাৰ শ্ৰদ্ধাৰ আজি নৱমী দশমী তিথিত উপস্থিত হোৱা সাংবাদিক বন্ধুসকল আপোনালোকৰ উপস্থিতিয়ে আমাৰ আজি এই আমাৰ বৰজলা সাৰ্বজনীন দুৰ্গা উৎসৱৰ যিটো শোভা সুস্থ বৰ্ধন কৰিছে এতিয়া এই প্ৰতিকূল বতৰটো এইবেলি আমি অলপমান আমি সমিতিখনে অলপ চিন্তা হৈ আছিল যে আমাৰ কেনেকুৱা আমি বহুত আয়োজন কৰিছোঁ আমি যোৱা বছৰ আছিলে আমাৰ ৰূপালী জয়ন্তী বৰ্ষ আমি ঠিক তাৰ সমান্তৰালকৈ এইবেলিও ডেক'ৰেশ্যন আমাৰ লাইট আমাৰ অনা হৈছিলে খাৰুপেটীয়াৰ পৰা অনা হৈছিলে ছাউণ্ড বক্স তাৰ উপৰিও মা দুৰ্গাৰ যিটো মূৰ্তি সেই মূৰ্তিটো আমি খাৰুপেটীয়াৰ পৰাই আনিছিলোঁ আৰু ৰাইজৰ সম্পূৰ্ণ সহযোগ উদ্যম আমি সেইমতে আগবাঢ়িছোঁ কিন্তু আজিলৈকে আমাৰ মা দুৰ্গাই আমাক এইখিনি আশীৰ্বাদ কৰিছে যে সুন্দৰভাৱে সুকলমে পাৰ হৈ গৈ আছে আৰু আশা ৰাখিছোঁ আৰু দুটা দিন আজিৰ দিনটো আৰু অহাকালিৰ দিনটো যাতে সুকলমে পাৰ হৈ যায় আৰু আমাৰ ইয়াতে কাৰিকৰী দিশৰ পৰা বৰজলাত 1999 চনৰ পৰা যিটো আমাৰ আৰম্ভণি হৈছিলে তেতিয়াৰ পৰা আমাৰ ইয়াতে কাৰিকৰী দিশত বহুতো শিল্পী আছে আমি এই শিল্পীসকলক আমি কোনো এখন মঞ্চ দিব পৰা নাই আমি এই বৰজলা আমাৰ দুৰ্গা উৎসৱৰ জৰিয়তে এই উৎসৱ হৈছে এইটো আচলতে আমাৰ আধ্যাত্মিকৰ উপৰিও আজিকালি এইটো উৎসৱত পৰিণত হৈছে বৰজলা সাৰ্বজনীন দুৰ্গোৎসৱ হিচাপে গতিকে এই এখন মঞ্চ পাইছে তেওঁলোকে ইয়াতে তেওঁলোকৰ বিভিন্ন নিজৰ হাতৰ কাম বা আৰ্হিত বনাইছে প্ৰদৰ্শনী বনাইছে যোৱা বছৰটো আমাৰ ইয়াতে চক্ৰ বিহু বনাইছিলে চক্ৰ বিহু আৰু আমাৰ এইবাৰ বনাইছে তেওঁলোকে যে আমাৰ মাজুলীৰ যিটো পৰিৱেশ সেইটো দেখাব বিচাৰিছে আনহাতে মা দুৰ্গাৰ যিটো মহিষাসুৰ বধ সেই বধটো তেওঁলোকে নিজ হাতেৰে কোনো কাৰেণ্ট বা কোনো বিদ্যুৎ নকৰাকৈ আমাৰ যিখিনি আমাৰ ইয়াৰ সদস্য তেওঁলোকে নিজে দেখাইছে আপোনালোকে হয়তো সন্ধিয়া আহিলে এইখিনি উপভোগ কৰিব পাৰিব আমি আহ্বানো জনাইছোঁ যে প্ৰত্যেকজন সাংবাদিকেই হওক আমাৰ বিশিষ্ট ব্যক্তিয়েই হওক তেওঁলোক আহিব লাগে আমাৰ লগত লগ হ'ব লাগে আমি কেনেকুৱাকৈ কি কৰিছোঁ আমাৰ পৰিৱেশটো কেনেকুৱা হৈছে তেওঁলোকে চালে আমি সুখী হ'ম আজি হঠাতে আহিছে যে আমাৰ মাজত আহিছে দিগন্ত বৰুৱা ছাৰ আমাৰ EM মুদৈবাৰী সমষ্টি তেওঁ আহিছে আমি ভাল পাইছোঁ তাৰ উপৰিও আহিছে তেওঁৰ সহধৰ্মিনী লগতে আহিছে আমাৰ বৰ্মন ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক UPPLৰ যুৱ নেতা পদুম বৰ্মন তেওঁলোকক আটাইলৈ আমি আমাৰ ফালৰ পৰা সম্বৰ্ধনা জনাইছোঁ তেওঁলোকক আমি বিচাৰিছোঁ আৰু আমি প্ৰমোদ বড়ো ছাৰকো বিচাৰিছোঁ যে তেওঁ আহিব বুলি এটা আশা কৰিছিলোঁ আমি তেওঁলৈ এখন
নিমন্ত্ৰণী পত্ৰও দিছিলোঁ বাৰু যিয়ে নহওক তেওঁ নাহিল আৰু হয়তো ভৱিষ্যতলৈ আহিব আমাৰ লগত সহযোগ কৰিব তাৰ উপৰিও আমাৰ মাজত SP ছাৰ আহিছে DSP SP আটাইবোৰ আহিছে আমাৰ চাৰ্কল অফিচাৰ আহিছে চাৰ্কল আমাৰ SDPO ছাৰো আহিছে আটাইখিনিকে আমি সম্ভাষণ জনাইছোঁ আৰু তেওঁলোকৰ যিখিনি আমাক কৰিছে যিখিনি আমাৰ নিয়ম শৃংখলা সেইখিনি ধুনীয়াকৈ সুন্দৰভাৱে ইয়াত মানে কৰিছে আটাইলৈ ধন্যবাদ যাচিছোঁ লগতে আমাৰ সাংস্কৃতিক সন্ধিয়াও হৈ আছে যে সপ্তমীৰ দিনা আমাৰ আৰ্ট কম্পিটিশ্যন হৈছে ল'ৰা ছোৱালীৰ মাজত প্ৰজন্মৰ মাজত উঠি অহা প্ৰজন্মৰ মাজত আমি কেনেকৈ আমি সিহঁতক এখন মঞ্চ দিব পাৰোঁ যে আৰ্ট কম্পিটিশ্যন আৰু আধুনিক সৃজনীমূলক আধুনিক নৃত্য ভক্তিমূলক নৃত্য এইবিলাক আমাৰ ইয়াত কম্পিটিশ্যন হিচাপে কৰা হৈছে আৰু অষ্টমীৰ দিনা আমি নাগাৰা নাম আমি প্ৰদৰ্শন কৰিছোঁ গোৰেশ্বৰৰ পৰা কৰবী শইকীয়া তেওঁকো মাতিছোঁ আৰু ভৱিষ্যতলৈ আমি আজি আমাৰ ফাংচন আছে ইয়াতে অতুল পাচনি আহিব বুলি কৈছে তেওঁকো আমি আমন্ত্ৰণ জনাইছোঁ আৰু ভৱিষ্যতলৈ আমি এইদৰে আগুৱাই যাম আৰু যাতে নৱপ্ৰজন্মই বিশেষকৈ নৱপ্ৰজন্মই যাতে আমাৰ এই বস্তুটো আধ্যাত্মিক হওক বা যিকোনো সাংস্কৃতিক অৰ্থনৈতিক গোটেই চাইডকেইটা যাতে সুন্দৰভাৱে আগবাঢ়ি আহে আমি এই পদক্ষেপ লৈছোঁ আমাৰ নতুন বৰজলা সাৰ্বজনীন দুৰ্গা উৎসৱ কমিটি ধন্যবাদ অসমবাসী তথা বিটিয়াৰবাসীক পোনপ্ৰথমে শ্ৰী শ্ৰী শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে আজিৰ এই বৰজলা যিটো শ্ৰী শ্ৰী আমাৰ দুৰ্গা উৎসৱত পোনপ্ৰথমে আহি মই নিজকে খুব গৌৰৱ অনুভৱ কৰিছোঁ আৰু বিশেষকৈ মই এই উৎসৱত প্ৰথমবাৰৰ কাৰণে আজি ভৰি দিছোঁ আৰু বিশেষকৈ মই খুব নিজকে খুব ভাল মানে মনোৰঞ্জনৰ দৰে আৰু খুব মানে উৎসাহ প্ৰেৰণা জগাইছে আৰু বিশেষকৈ মই এই উৎসৱত আহি কমিটিৰ যিখিনি অভাৱ অভিযোগ মোক অৱগত কৰাইছে যেনে আমাৰ এই অঞ্চলত মই বিশেষকৈ এটা কথা গম পাইছোঁ যেনে ৰাস্তা ঘাটৰ পৰা আদি কৰি আৰু বিশেষকৈ মঠ মন্দিৰৰ ক্ষেত্ৰত বহু পিছপৰা আৰু বিশেষকৈ এই মুদৈবাৰী সমষ্টিত বিভিন্ন জাতি জনগোষ্ঠী বসবাস কৰে আৰু বিশেষকৈ এই অঞ্চলত মই বহুত দিন ধৰি ছাত্ৰ সংগঠনৰ ফালৰ পৰাই মই বহুত দিন ধৰি আহিছিলোঁ আৰু বিভিন্ন জাগা গাঁওবিলাকত মই ঘূৰি কিছুমান অভাৱ অভিযোগবিলাক গম পাইছোঁ আৰু বিশেষকৈ মই আজি এই বৰজলা গাঁওখনত আহি যিখিনি অভাৱ পালোঁ সঁচাকৈ মই নিজকে মই দুখ প্ৰকাশ কৰিছোঁ আৰু খুব দুখৰ বিষয় আজি অত বছৰ যিমানখিনি উন্নয়ন হ'ব লাগিছিল ইমানখিনি হোৱা নাই কিন্তু মই ৰাইজৰ মাজত থাকি আজি যিখিনি আমাৰ বৰজলা দুৰ্গা মন্দিৰৰ যিখিনি আমাৰ পৰিচালনা সমিতি যিখিনি অভাৱ অভিযোগবিলাক মোক অৱগত কৰাইছে মই নিশ্চয় আগন্তুক দিনবিলাকত কৰিবৰ কাৰণে মই চেষ্টা কৰিম আৰু মই শ্ৰী শ্ৰী মা দুৰ্গাৰ ওচৰত মই প্ৰণাম কৰিছোঁ আৰু বিশেষকৈ ৰাইজৰ যিখিনি অভাৱ অভিযোগ যিখিনি কৰিবৰ কাৰণে মই চেষ্টা কৰিম আৰু আগন্তুক দিনবিলাকত ৰাইজে যাতে মোক সহায় সহযোগিতা কৰে মই বিশেষকৈ আজি খুব নিজকে খুব ভাল লাগিছে আৰু খুব এটা উৎসল মাখল পৰিৱেশ আৰু বিশেষকৈ মানে প্ৰতিকূল বতৰতো যে আমি ৰাইজৰ ইমানখিনি সমাগম পাইছোঁ আৰু বিশেষকৈ ঠিক কণ্টেক্ট পিছতে আমি গম পাইছোঁ যে সাংস্কৃতিক সন্ধিয়াও আৰম্ভ হ'ব সাংস্কৃতিক সন্ধিয়াৰ বিভিন্ন অঞ্চলৰ পৰা ৰাইজে সমাগম হয় আৰু মই এটা কথা অনুৰোধ কৰিব বিচাৰিছোঁ আমাৰ যুৱকসকলক যুৱক যুৱতীসকলক যে বিশেষকৈ অহাকালি যিটো আমাৰ মানে মূৰ্তি বাছনি যিটো মানে বিসৰ্জন তাতে যাতে আমাৰ কোনো মানে বিভ্ৰান্তিৰ সৃষ্টি নহয় মই আজিৰ এই মিডিয়াৰ যোগেদি আহ্বান কৰিব বিচাৰিছোঁ যাতে কোনো বিভ্ৰান্তিৰ সৃষ্টি নহয় শান্তি শৃংখলা বচাই যাতে আমাৰ বিসৰ্জনখন পালন কৰে মই তাৰ কাৰণে মই আজি মিডিয়াৰ যোগেদি আহ্বান জনাইছোঁ বৰজলা এনেদৰে ধুনীয়াকৈ ডেকৰেশ্যন কৰিছে টংলা বৰজলা কিছু দৃশ্যাংক দেখাইছোঁ আপোনালোকক এনেদৰে ধুনীয়াকৈ এটা ডেকৰেশ্যন